নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ পাব্লিক সেক্টৰ বেংকৰ কৰ্মচাৰীৰ যেনেকুৱা আচৰণ আপোনালোকক নিশ্চয় কোৱাৰ কোনো দৰকাৰ নাই আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আমি জানিম এগৰাকী অংগনবাড়ী কৰ্মী ৰাধা দেৱী নাম তেওঁক কেনেকুৱা ব্যৱহাৰ কৰিলে ষ্টেট বেংকৰ কৰ্মচাৰীয়ে এজনী অংগনবাড়ী কৰ্মীয়ে তেওঁৰ দৈনন্দিন জীৱনত কেনেধৰণৰ সংঘৰ্ষ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় তাক চাগে আমি নকলেও আপোনালোকে নিশ্চয় গম পায় ৰাধা দেৱীয়ে প্ৰতিদিনে নিজৰ হাতেৰে ল'ৰা ছোৱালীক লালন পালন কৰে বিদ্যালয়ত সৰু সৰু কণমানিহঁতক চাফ চিকুণ কৰাৰ লগতে এটা ভাল খাদ্য ৰান্ধি কেনেকৈ খুৱাব পাৰি তাক তেওঁ সদায় ভাবে আৰু তাই সৰু সৰু কণমানিবোৰক এটা ভাল শিক্ষা দিবলৈ সদায় চেষ্টা কৰে আজি ৰাধা দেৱীয়ে সময়মতে বিদ্যালয়ত উপস্থিত হৈ কণমানিহঁতৰ বাবে অপেক্ষা কৰি আছে ইতিমধ্যে কণমানিহঁত বিদ্যালয়ত উপস্থিত হৈছেহি আৰু লগতে ৰাধা দেৱীয়ে সকলোকে বহিবলৈ দিলে তাৰ পাছতে কণমানিহঁতক উদ্দেশ্যি ক'বলৈ ধৰিলে আহা কণমানিহঁত আমি আজি খেলি খেলি শিকিম আজি ৰাধা দেৱীৰ মন ভৰি আছে কাৰণ আজি তাই বেংকলৈ যাব ইতিমধ্যে তেওঁ গম পাইছে যে তেওঁলোকৰ মাননীৰ যি টকা সেইটো বেংকৰ একাউণ্টত সোমাইছে আৰু তাই আজি উলিয়াবলৈ যাব ৰাধাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া বিয়াৰ 2 বছৰৰ পাছতে স্বামীৰ মৃত্যু হ'ল আৰু তেওঁৱেই ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী তেওঁ দুটা সন্তান আছে এজনী ছোৱালী আৰু এজন ল'ৰা বিদ্যালয়ৰ পৰা ঘূৰি আহি তাই বেংকলৈ বুলি ৰাওনা কৰিলে বেংকলৈ আহি পোৱাৰ পাছতে তাই লাহে লাহে বেংকৰ ভিতৰলৈ সোমাবলৈ ধৰিলে বেংকৰ ভিতৰত সোমাই তাই এজন কৰ্মচাৰীক ক'লে ছাৰ নমস্কাৰ মই মোৰ দৰমহা উলিয়াবলৈ আহিছোঁ মই এগৰাকী অংগনবাড়ীৰ কৰ্মী তাইৰ কথা শুনি কৰ্মচাৰীজনে ক'বলৈ ধৰিলে প্ৰথমে আপুনি উইথড্ৰল ফৰ্ম ফিল আপ কৰক লগতে পাছবুকখন দিব লাগিব শীঘ্ৰে কৰক নহ'লে আপোনাৰ কাম নহ'ব মানুহবোৰক কৰ্মচাৰীসকলে যন্ত্ৰৰ দৰে আচৰণ কৰে ইমান কঠোৰ মাত আৰু আচৰণ তাই লাহেকৈ পৰ্যবেক্ষণ কৰি আছে ৰাধাই উইথড্ৰল ফৰ্মখন ফিল আপ কৰি বেংকৰ দীঘলীয়া লাইনত থিয় হ'বলৈ ধৰিলে ৰাধাৰ পোছাকযোৰ দেখি কিছু সংখ্যক মানুহ বিৰক্ত চকুৰে চায় তাইৰ পোছাকযোৰ পুৰণা হ'ব পাৰে কিন্তু খুবেই চাফ চিকুণ মোবাইলত ব্যস্ত বেংকৰ কৰ্মচাৰী অপ্ৰয়োজনীয় আড্ডা সকলোবোৰ ৰাধাই লাহেকৈ পৰ্যবেক্ষণ কৰি আছে এনেতে বেংকৰ দুগৰাকী কৰ্মচাৰী ফুচফুচাই ৰাধাৰ সন্মুখত কথা পাতি আছে তাই ধৈৰ্যৰে শুনিবলৈ চেষ্টা কৰাত শুনা পালে অংগনবাড়ী কৰ্মীবোৰ কি ইমান ডাঙৰ দৰমহা পায় নেকি একেবাৰে মাহ শেষ হোৱাৰ লগে লগে বেংকত আহিয়ে পায় যে সিহঁতৰ কাৰণে আমাৰ কামবোৰ বেছি হৈ জানানে চৰকাৰৰ ধনবোৰ চাগে এনেকৈ খৰচ হৈ আছে এনেধৰণৰ কথা শুনি ৰাধাৰ একেবাৰে বেংকত থাকিবলৈ মন যোৱা নাই কিন্তু কি কৰিব উপায় নাই টকাটো উলিয়াবই লাগিব কাৰণ ঘৰত চাউল নাই ৰান্ধিবলৈ ৰাধাৰ মুখত স্পষ্ট হতাশা দেখা গৈছে আৰু বেংকৰ কৰ্মচাৰীসকলেনো কি গম পায় অংগনবাড়ী কৰ্মীৰ দৰমহাৰ কথা আত্মসন্মান আৰু আৱেগেৰে ভৰা ৰাধা দেৱীৰ চকু জিলিকিবলৈ আৰম্ভ কৰে কিন্তু তাই নিমাত হৈ আছে অৱশেষত ৰাধা কাউণ্টাৰত উপস্থিত কিন্তু তেনেতে কৰ্মচাৰীবোৰ লাঞ্চ ব্ৰেক বুলি কৈ কাউণ্টাৰ বন্ধ কৰি দিয়ে কাউণ্টাৰত বহা কৰ্মচাৰীজনে ৰাধাক উদ্দেশ্যি ক'লে অলপ পাছত আহক লাঞ্চ ব্ৰেক বাহিৰত গৈ আপুনি বহক ৰাধাৰ মন আৰু বেয়া হ'বলৈ ধৰিলে তাই মনত এটাই চিন্তা ইতিমধ্যে বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালী দুটা আহি পাইছেহি চাগে কিন্তু ঘৰত খাবলৈ একো নাই তাই ভাবি আছিল সোনকালে দৰমহাৰ টকাটো উলিয়াই কিবা খাবলৈ বস্তু নি ঘৰত ল'ৰা ছোৱালী হালক খুৱাম বুলি কিন্তু এইটো এতিয়া নহ'ব এটা দীঘলীয়া উশাহ লৈ ছাৰ হ'ব মই অপেক্ষা কৰিম বুলি কৈ ওলাই গ'ল প্ৰায় এঘণ্টামানৰ পাছত ৰাধাক ভিতৰলৈ মাতিলে আৰু বেংকৰ মেনেজাৰজনে সুধিলে আধাৰ একাউণ্টৰ লগত লিংক আছেনে নাই আপোনাৰ হয় ছাৰ আছে সকলো ঠিকেই আছে বুলি ৰাধাই ক'লে তেন্তে উইথড্ৰল বিফল কিয় হৈছে কিয় মিছা কৈছে আপুনি তেনেকৈ মেনেজাৰজনে ক'লে ছাৰ সকলো ঠিকেই আছে মই যোৱা মাহতে টকা উলিয়াইছিলোঁ তেনেকৈ আকৌ ৰাধাই উত্তৰ দিলে চাওক এয়া আপোনাৰ ব্যক্তিগত সমস্যা এইটো আমাক ব্লেম কৰি লাভ নাই সকলোবোৰ ঠিক কৰক তাৰ পাছতে আপুনি টকা উলিয়াব পাৰিব তেনেকৈ বেংকৰ মেনেজাৰজনে ৰাধাক ক'লে আৰু কাউণ্টাৰ এৰি ওলাই যাবলৈ ৰাধাক ক'লে দিনে নিশাই শিশুক সেৱা কৰা এগৰাকী অংগনবাড়ী কৰ্মীক আজি অমানৱীয়তাৰ পাত পঢ়ালে বেংকৰ কৰ্মচাৰীবোৰে এই দিন চাবৰ বাবে চাগে ৰাধাই ইমান কষ্ট কৰি কম মাননীত ল'ৰা ছোৱালীবোৰক শিক্ষা পুষ্টি যোগান কৰি নিজৰ কৰ্তব্য পালন কৰি আহিছিল নে সেইবোৰ শুনাৰ পাছতো ৰাধাই কিন্তু কাউণ্টাৰ এৰা নাছিলে তাৰ এটা বিশ্বাস আছিল যে কৰ্মচাৰীজনে কিবা উপায় কৰি দিব আৰু লগতে তাই ক'লে ছাৰ কিবা এটা উপায় কৰি টকাটো উলিয়াই দিয়ক নহ'লে আজি মোৰ সন্তান দুটাই ৰাতিটো লঘোণে কটাব লাগিব কিবা এটা উপায় কৰি দিয়ক ছাৰ ৰাধাৰ চকুৰে চকু পানী ক'ব নোৱাৰাকৈ ভাবলৈ ধৰিলে এনেতে কৰ্মচাৰীজনে মাত লগালে চিকিউৰিটি এই মহিলাগৰাকী উলিয়াই দিয়ক এনেই আমাৰ সময় নষ্ট কৰি আছে চিকিউৰিটি আহি ৰাধাক উলিয়াই দিয়ে ৰাধাই বেংকৰ বাহিৰত বহি কান্দিবলৈ ধৰিলে মোৰ কষ্টৰে উপাৰ্জিত টকা তাত মোৰ সন্তানৰ খাদ্য লুকাই আছে এইখন সমাজ ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে প্ৰতিদিনে ল'ৰা ছোৱালীক সেৱা কৰা এগৰাকী অংগনবাড়ী কৰ্মীয়ে আজি নিজকে অসহায় অনুভৱ কৰিছিল এনেতে কেইবাখনো দামী বিয়াবী গাড়ীৰ লগতে
এখন পুলিচৰ গাড়ী বেংকৰ সন্মুখত ৰলহি আৰু গাড়ীখনৰ পৰা কেইবাজনো মানুহ নামিল। মানুহখিনিক দেখাতে লাগে অফিচাৰ যেন। দামী পোছাক, কলা চশমা আৰু কেইজনমান পুলিচৰ কৰ্মচাৰী। গাড়ীৰ পৰা নমা মানুহকেইজন আহি ৰাধাৰ সন্মুখত থিয় হলহি আৰু ৰাধাক সুধিলে, আপোনাৰ কি হৈছে মা? এনেতে ওচৰে পাজৰে থকা মানুহবোৰ গোট খাবলৈ ধৰিলে আৰু মানুহবোৰৰ মুখে মুখে উচ্চাৰণ হবলৈ ধৰিলে, ডিচি ছাৰ আহিছে, ডিচি ছাৰ হয়, ডিচি ছাৰ আহিছে। মানুহখিনিয়ে ডিচিৰ গাড়ীখনৰ নাম্বাৰ প্লেটৰ পৰা ধৰিব পাৰিছে। অংগনবাদী কৰ্মী ৰাধা দেৱীয়ে ন্যায় আৰু বেংকৰ কৰ্মচাৰীজনে শাস্তি পালেনে? জানিবলৈ আপোনালোকে পৰৱৰ্তী খণ্ড চাব লাগিব। আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় ৰাখিব। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আমি অহা খণ্ডত লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম।